অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ আৰু উত্তৰ মই ছেটিছফাইড হৈছোঁ, ভাল লাগিছে উত্তৰটো পাই। মোৰ প্ৰশ্নটো আছিল যে আমাৰ চৰকাৰ আগতে এটা সংকল্প লৈছিল, প্ৰতিজ্ঞাবদ্ধ হৈছিল যে অসমৰ য'তে বিভিন্ন প্ৰান্তত বাঁহৰ দলং থাকিব, এই বাঁহৰ দলং পকীকৰণ কৰিব। তো সেইমতে আমাৰ সাধাৰণ ৰাইজৰ এই চৰকাৰৰ প্ৰতি এক বিৰাট আস্থা আৰু বিশ্বাস যে এই চৰকাৰৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই নতুন এক অসম গঢ়ি উঠিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত কেৱল যাতায়াতৰ আন্তঃগাঁথনিৰ উন্নয়ন হোৱা নাই, বহু বিভাগত উন্নয়ন হৈছে আৰু আগন্তুক দিনত বহুত হ'ব। মোৰ যিকেইটা বাঁহৰ দলং বিজনী সমষ্টিৰ সাধাৰণ ৰাইজে ভুগি আছে, মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম সময় সাপেক্ষে, পুঁজি সাপেক্ষে আৰু পৰিকল্পনাৰ আধাৰত এই বাঁহৰ দলংকেইটা চেংচন কৰি দি গ্ৰাম্য জীৱনত সাধাৰণ ৰাইজৰ এক পটেনচিয়েলিটিৰ ব্যৱস্থা কৰে। আৰু মোৰো বিশ্বাস, মোৰো আস্থা যে আমাৰ চৰকাৰৰ সময়ত বাঁহৰ দলং এনে নাথাকে, পকীকৰণ হ'ব। মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিছে। মই বিচাৰিছিলোঁ যে কেইটা বাঁহৰ দলং এতিয়ালৈকে বিজনী বিধানসভা সমষ্টিত আছে। মন্ত্ৰী ডাঙৰীয়া যি উত্তৰ দিছে, আই এম ফুল্লি ছেটিছফাইড এণ্ড আই once again request to our honorable minister that as per his convenient budget সময়মতে যাতে চেংচন কৰি দিয়ে আৰু বিজনীবাসী ৰাইজৰ মুখত এক হাঁহিৰ জিলিকি আনে। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া।